হাই গাইছ, আজি মই বনাম চয়াবিনৰ পকৰি। এয়া মই গৰম পানীত চয়াবিনখিনি তিয়াই থৈছোঁ আৰু ভালদৰে তাক কাটি ল'ম। এয়া ধুনীয়াকৈ মই চয়াবিনখিনি কাটি ল'ম। এতিয়া মই যোগাৰ কৰিছোঁ বেচন। এয়া ডাঙৰ চামুচে 2 চামুচ বেচন লৈছোঁ। ইয়াত দিম নিমখ, হালধি আৰু জিৰা গুড়া, গৰম মছলা সকলো মিক্স কৰি দিম। চাব, এয়া সৰু চামুচেৰে এচামুচ এয়া জিৰা গুড়া দিছোঁ। তাৰপিছতে এচামুচ আপোনাৰ জলকীয়া গুড়ি, এচামুচ হালধি আৰু 1 চামুচ দিলোঁ নিমখ। এইখিনি গোটেই ধুনীয়াকৈ মিলাই লওঁ। এয়া গোটেইখিনি মা মছলা মিলাই ল'লোঁ। এতিয়া ইয়াত দি দিব লাগিব জোখ পৰিমাণে পানী। পানীটো একেবাৰতে দিলে আকৌ বেছি পনীয়া হৈ যাব, মই কমাই দিছোঁ। যদি লাগে আকৌ দিম। এয়া ধুনীয়াকৈ সুন্দৰভাৱে বেচনখিনি মই গুলি ল'লোঁ। এতিয়া ইয়াত চয়াবিন দি পকৰি তেলত ভাজিম। এতিয়া মই কেৰাহী উঠাই দিওঁ। এতিয়া মই এয়া তেলত দি ভাজিম। এয়া দিলোঁ। এয়া চয়াবিনৰ পকৰি। হাই গাইছ, এয়া চয়াবিনৰ পকৰি খুব সুন্দৰ আৰু ধুনীয়া ভিতৰতো। আপোনালোকেও বনাব, খাই চাবচোন কেনেকুৱা লাগে।